নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি মই আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোক চাকৰিৰ ওপৰত আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে প্ৰাইভেট কোম্পানী জব আছাম 10 পাছ জবৰ পৰা আদি কৰি আপোনালোকৰ 12 পাছ ডিপ্ল'মা এনেদৰে ভেকেঞ্চি পাই যাব। ডিগ্ৰী লেভেললৈ চাকৰি থাকিব, 10 পাছৰ পৰা ডিগ্ৰী লেভেললৈ থাকিব। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়া গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই চাব পাৰে। ফাইনেন্স কোম্পানী ভেকেঞ্চি আপোনালোকৰ আছে, আজি ইণ্টাৰভিউ আছে। চ' এতিয়াই চাই লওক ভিডিঅ'টো, আৰু ইণ্টাৰভিউটো এটেণ্ড কৰিবলৈ ফোন নম্বৰ দিয়া আছে। ফোন কৰি গোটেইখিনি ডিটেইলছ সুধি ল'ব পাৰে। ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আছে, আপাৰ আছাম হওক বা লৱাৰ আছামৰে হওক। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' এতিয়াই চাই ল'ব। গুৱাহাটী এয়াৰপৰ্টৰ ভেকেঞ্চি চলি আছে। কোনোবাই যদি এয়াৰপৰ্টত চাকৰি কৰিব খুজিছে বা কোনোবা চিনাকি আছে, লগ বান্ধৱী আছে বা ঘৰৰ কোনোবা মানুহ আছে এয়াৰপৰ্টত চাকৰি কৰিবলৈ খুজি আছে, সিহঁতৰ লগত এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব, যাতে সিহঁতৰ অলপ হ'লেও লাভ হয়। মাৰ্চ মাহৰ ভেকেঞ্চি এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে, সেইবোৰ চাই ল'ব পাৰে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে কোম্পানীৰ চাকৰি খবৰ, কামৰ বাবে 200+ আপোনালোকৰ ভেকেঞ্চি আছে। চ' আপোনালোকৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ কিছুমান থাকিব, কিছুমানত আপোনালোকৰ ইমেইল দি এপ্লাই কৰিব লাগিব। তাৰপিছত ইণ্টাৰভিউলৈ এটেণ্ড কৰিবলৈ ফোন কৰি ইমেইল থ্ৰু মাতা হ'ব। PF বনাছ, মেডিকেল ফেচিলিটি থাকিব, 8 ঘণ্টামান ডিউটি থাকিব। 10 পাছৰ ভেকেঞ্চি পাই যাব, 12 পাছৰ পাব, ডিগ্ৰী লেভেলৰ পাব, ডিপ্ল'মাৰ পাব। সেইটো কাৰণে অলপমান ধৈৰ্য ধৰি ভিডিঅ'টো চাব। মই কৈ দিম কোনটো 10 পাছৰ হয়, কোনটো 12 পাছৰ আৰু কোনটো ডিগ্ৰী লেভেলৰ হয়, নহ'লে আপোনালোকৰ বুজি নাপাব, তাৰপিছত কমেণ্ট কৰি থাকিব। চ' অলপমান খালি হেৰি কৰি চাওক ভিডিঅ'টো। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে ইগনিটেড ইউথ লিডাৰ্ছ ক্লাব, ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি। আপোনালোকৰ পষ্টৰ নাম হ'ল, আৰু এইটো আপোনালোকৰ ৰিকুৱাৰমেণ্ট আছে বেছিক ইংলিছ জানিব লাগিব, লগতে কম্পিউটাৰ নলেজ অলপ হ'লেও হ'ব লাগিব বেছিক, আৰু গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব। টাইমিংটো ইভিনিং 3 পৰা 7:30লৈ। পাৰ্ট টাইমৰ নিচিনা হ'ব, চেলাৰিও বেছি নহ'ব এইটো চাকৰি, যিহেতু পাৰ্ট টাইমৰ নিচিনাই হ'ব। মানডে টু ছেটাৰডে আপোনালোকৰ ডিউটি হ'ব। চ' লাষ্ট ডেট হ'ল এপ্লাই কৰিবলৈ 31 মাৰ্চ। 31 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। ফোন নম্বৰ দি আছে, আজিয়ে যোগাযোগ কৰক। যিহেতু এইটো পাৰ্ট টাইমে কৰিব পাৰিব চাগে, যিহেতু 3টা বজাৰ পৰা 7:30লৈ গধূলি আপোনালোকৰ কৰিব লাগিব ডিউটি। চ' কোনোবাই যদি এডুকেশ্যন কৰি আছে বা পঢ়ি আছে, সিহঁতে পাৰিব এইটো এপ্লাই কৰি দিব। কোৱালিফিকেশ্যন মে বি গ্ৰেজুৱেশ্যন বা 12 পাছো হৈ যাব লাগে, এবাৰ সুধি ল'ব ফোন কৰি পেলাই। তাৰপিছত আপোনালোকৰ জইন কৰি ল'লে হ'ল, পিছলৈ যদি ইণ্টাৰভিউ কাৰণে মাতা হয়। এনে ভেকেঞ্চি কল্পনা এডভাৰটাইজিঙৰ ভেকেঞ্চি, গুৱাহাটী ব্ৰাঞ্চৰ কাৰণে DTP অপাৰেটৰ, ডিজাইনাৰ 3টা ভেকেঞ্চিৰ কাৰণে নলেজ হ'ব লাগিব। কোৰেল ড্ৰ, ফটোশ্বপ ৰিকুৱাৰ্ড। বেনিফিট যেনেকুৱা ESI, PF, একমডেশ্যন মানে থকাটো ফ্ৰী দিয়া হ'ব। চ' কোনোবাই যদি গুৱাহাটীৰ বাহিৰৰ পৰা চাই আছে, ৰুমটো ফ্ৰী দিয়া হ'ব কোম্পানীৰ তৰফৰ পৰা। চ' আপোনালোকৰ সুবিধা হ'ব অলপ হ'লেও। চেলাৰী আপ টু 40,000 পাৰ মান্থ। মেইল ID, ফোন নম্বৰ গোটেইখিনি দিয়া আছে। 31 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। আৰু কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে এপ্লাই কৰিব পাৰিব লাগে এইটো চাকৰিত। চ' ফোন কৰি ল'ব, গোটেইখিনি ডিটেইলছ সুধি ল'ব আৰু এপ্লাই কৰি দিব পাৰে। কোনোবাই যদি এডভাৰটাইজ কৰিব খোজে, আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। এনে ভেকেঞ্চি ৰূপম আৰ্ট কমিউনিকেশ্যনৰ পৰা ভেকেঞ্চি, এডভাৰটাইজিং কোম্পানী হয় এইটো এটা। গ্ৰাফিক ডিজাইনাৰৰ কাৰণে ভেকেঞ্চি, মিনিমাম 2 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব। এডব ইলাষ্ট্ৰেটৰ, ফটোশ্বপ আৰু কোৰেল ড্ৰৰ ওপৰত। চ' আপোনালোকৰ গ্ৰাফিক ডিজাইনৰ কাৰণে ডিপ্ল'মা এখন কৰা হ'লে হ'ল। 2 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক। মেইল ID দি আছে, ফোন নম্বৰ দি আছে, যোগাযোগখিনি কৰি ল'ব পাৰে যদি ইণ্টাৰেষ্ট বা এলিজিবল হয়। এনে ভেকেঞ্চি ইণ্টাৰনেশ্যনেল হিউমেনিটেৰিয়ান অৰ্গেনাইজেশ্যনৰ এটাৰ পৰা ভেকেঞ্চি, হোম নাৰ্ছিং ছাৰ্ভিচৰ কাৰণে। নাৰ্ছৰ কাৰণে আপোনালোকৰ আহিছে NM, GNM বা BSc নাৰ্ছিং। হোম কেয়াৰ এছিষ্টেণ্টৰ কাৰণে 12 পাছ। ফিজিঅ'থেৰাপিষ্টৰ কাৰণে পাৰ্ট টাইম ভিজিট কৰিব লাগিব, আৰু ফিজিঅ'থেৰাপিষ্টৰ ডিপ্ল'মাখন কৰা হ'ব লাগিব। আৰু মেডিকেল টেকনিচিয়ানৰ ভেকেঞ্চি, লগতে এম্বুলেঞ্চ ড্ৰাইভাৰ, এইটোৰ কাৰণে ভেলিড ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব, আৰু 10 পাছ হ'ল বেছি কোৱালিফিকেশ্যন নালাগে। যাৰ 10 পাছ হৈ আছে এইটো চাকৰিৰ কাৰণে এপ্লাই কৰক। ফোন নম্বৰ, ইমেইল ID গোটেইখিনি দিয়া আছে। জব লোকেশ্যন গুৱাহাটী এণ্ড নিয়াৰ বাই এৰিয়াছ। 1 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয়, আপোনালোকক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। নে ভেকেঞ্চি আপোনালোকৰ আহিছে এখন আয়ুৰ্বেদিক ক্লিনিকৰ ভেকেঞ্চি গুৱাহাটীৰ, আৰু ক্লিনিক নাৰ্ছ
ষ্টাফ ফৰ ভেকেঞ্চি ফিমেলৰ কাৰণে 8,000 to 10,000 দৰমহা পাব। এইটো কাৰণে নাৰ্ছিঙৰ কৰ্চ কৰা হ'ব লাগিব আপোনালোকৰ ANM বা GNM ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰক 31 মাৰ্চৰ ভিতৰত ভেকেঞ্চি গ'ল গ্ৰুপৰ পৰা ভেকেঞ্চি আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰৰ কাৰণে 5 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব আৰু ডিপ্ল'মা বা বেচেলৰ ইঞ্জিনিয়াৰিং কৰা হ'লে হ'ল ৰঙাপাৰাৰ পৰা আহিছে 25,000 চেলাৰী লগতে লজিং আৰু ফুডিং আৰু বাইকখন নিজৰ হ'ব লাগিব মেল ফিমেল এপ্লাই কৰি দিব পাৰিব এটা চাকৰিৰ কাৰণে 3 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক ফোন নম্বৰ দিয়া হৈ আছে তলত ভেকেঞ্চি অইল ভেলি গাৰ্লছ আৰু বয়জ স্কুল CBSE ডিব্ৰুগড়ৰ পৰা আহিছে আৰু PGD পোষ্ট গ্ৰেজুৱেশ্যন টিচাৰ ভেকেঞ্চি এটো কাৰণে একাউণ্টেন্সি বিজনেছ ষ্টাডিজ আৰু এণ্টাৰপ্ৰিনাৰশ্বিপৰ ভেকেঞ্চি এটো কাৰণে MCOM কৰা হ'ব লাগিব লাইব্ৰেৰীনৰ কাৰণে আপোনালোকৰ লাইব্ৰেৰীনৰ যোনখন ডিগ্ৰী থাকে এখন কৰা হ'লে হ'ল BLIS বা MLIS আৰু এছিষ্টেণ্ট হাউচ পেৰেণ্ট হোষ্টেল বয়জ হোষ্টেলৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল আৰু কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ MCA কৰা হ'লে হ'ল আপোনালোকৰ বা ইকুইভেলেণ্ট ফিজিকেল এডুকেশ্যন টিচাৰ এটো কাৰণে মাষ্টাৰ্ছ অফ ফিজিকেল এডুকেশ্যন কৰা হ'লে হ'ল বা ইকুইভেলেণ্ট 7 দিনৰ ভিতৰত এপ্লাই কৰক ফোন নম্বৰ দিয়া হৈ আছে কন্টেক্ট নম্বৰ দিয়া হৈ আছে যোগাযোগখিনি কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় ভেকেঞ্চি নাৰাংগী তিনিআলিৰ ভেকেঞ্চি বিদ্যা মন্দিৰ স্কুল এখনৰ পৰা হিন্দী সাবজেক্ট টিচাৰৰ ভেকেঞ্চি এইটো কাৰণে আপোনালোকৰ BA ইন হিন্দী কৰা হ'ব লাগিব সব নকৰ ফোন নম্বৰ ইমেইল ID দিয়া নে ফোন নম্বৰ দিয়া হৈ আছে 31 মাৰ্চৰ ভিতৰত এপ্লাই কৰক ভেকেঞ্চি এখন ৰেপুটেড 3 হুইলাৰ অটোমোবাইল কোম্পানীৰ ভেকেঞ্চি হেংৰাবাৰী গুৱাহাটীৰ ফিল্ড সেল এক্সিকিউটিভ মেলৰ কাৰণে আৰু টিম লিডাৰ মেলৰ কাৰণে আৰু ফ্ৰণ্ট ডেস্ক সেলছ এক্সিকিউটিভ ফিমেলৰ কাৰণে এইকেইটাৰ কাৰণে চাগে গ্ৰেজুৱেশ্যন বাকি ফ্ৰণ্ট ডেস্কৰ কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগে বা 12 পাছ হ'লে হৈ যাব লাগে ফিল্ড সেল এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে টিম লিডাৰৰ কাৰণে কিন্তু গ্ৰেজুৱেশ্যন হ'ব লাগিব এইটো কাৰণে অটোমোবাইল সেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব লগতে স্যালাৰি বেসিক থাকিব লগতে TA DA গতিখিনিয়ে থাকিব ইনসেন্টিভো থাকিব 31 মাৰ্চৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইন্টাৰেষ্টেড ফোন নম্বৰ WhatsApp নম্বৰ গতিখিনি দিয়া আছে যোগাযোগখিনি কৰক ভেকেঞ্চি লৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে লিটিল লছ ইংলিছ স্কুল জাপুৰিগড়ৰ পৰা ভেকেঞ্চি আৰু সোশিয়েল টিচাৰৰ ভেকেঞ্চি 31 মাৰ্চৰ ভিতৰত এপ্লাই কৰক আৰু এইটো কাৰণে BA কৰা হ'ব লাগিব BA আপোনালোকৰ সোশিয়েল সায়েন্সত কৰা হ'ব লাগিব সো ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰক ভেকেঞ্চি মাল্টিপল ৰিক্ৰুটমেন্ট আছে প্ৰথম আহিছে অফিচ ষ্টাফ ফিমেলৰ কাৰণে এইটো কাৰণে স্যালাৰি 6,000 কোৱালিফিকেশন মেবি 10 পাস বা 12 পাস হলে হৈ যাব লাগে আৰু সিকিউৰিটি গাৰ্ড এটো মেলৰ কাৰণে এটো বেলেগ এখন ষ্টেটৰ পৰা আহিছে খগৰা পাৰ আৰু স্যালাৰি দিয়া হৈ আছে এটো নেটত চাই লব লোকেশনটো কোনটো লোকেশন মই ধৰিব পৰা নাই আপোনালোকৰ গুগল মেপত চালে গম পাব অসমৰ নে বাহিৰৰ হয় সববাৰ কনফাৰ্ম কৰি লব এইটো 10 পাস হলে হল সিকিউৰিটি গাৰ্ডৰ কাৰণে 5,000 স্যালাৰি লগতে ফ্ৰী একমোডেশন আৰু খানাটো ফ্ৰী দিয়া হ'ব ফোন নম্বৰ দিয়া হৈ আছে ক্লিনিং আৰু ডাস্টিং ষ্টাফৰ কাৰণে এইটোৰ লোকেশনটো একে আপোনালোকৰ চাই লব এবাৰ নেটত স্যালাৰি 5,000 আৰু ফ্ৰী একমোডেশন আৰু ফুড ফোন নম্বৰ দিয়া হৈ আছে যোগাযোগখিনি কৰক 31 মাৰ্চৰ ভিতৰত ভেকেঞ্চি ৰয়েল একাডেমি বিলাসীপাৰাৰ পৰা আহিছে আপোনালোকৰ ইংলিছ টিচাৰ এটো কাৰণে গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন লগতে কম্পিউটাৰ টিচাৰ এটো কাৰণে BCA বা MCA আৰু মিউজিক টিচাৰৰ কাৰণে বেচেলৰ অফ মিউজিক কৰা হ'ল লগতে আপোনালোকৰ ফ্ৰী ফুডিং আৰু লজিংটো দিয়া হ'ব ফৰ আউটসাইড কেণ্ডিডেট সো ধুবুৰীৰ পৰা যদি বেলেগ ডিস্ট্ৰিক্ট বা ষ্টেটৰ পৰা যদি এপ্লাই কৰে তেতিয়া পাৰিব থাকা আৰু খোৱাটো ফ্ৰী দিব স্কুলৰ তৰফৰ পৰা স্যালাৰি হ'বলৈ গৈ আছে নেগোচিয়েবল ফৰ ডিজাৰ্ভিং কেণ্ডিডেট মেইল ID ফোন নম্বৰ গতিখিনি দিয়া আছে যোগাযোগখিনি কৰি ল'ব পাৰে 7 দিনৰ ভিতৰত যোগাযোগ কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আশা কৰিছো ভিডিঅটো যদি চাই ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আৰু ভিডিঅটো শেয়াৰ কৰি দিব কোনোবাই যে আপোনালোকৰ চিনাকি জব বিচাৰি আছে হিহঁতৰ লগত ভিডিঅটো যিমান পাৰে শেয়াৰ কৰি দিওক যাতে হিহঁতৰ অলপ হলেও লাভ হয় আৰু আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে ডেসক্ৰিপচনৰ লিংকবোৰ আছে জয়েন কৰিবলৈ নাপাহৰিব আগলৈ কি ভেকেন্সি বিচাৰিছে কমেন্ট কৰি মোক জনাব হেতু মই লৈ আনিবলৈ চেষ্টা কৰিম আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত